নমস্কাৰ বাতৰিলৈ স্বাগতম ষ্টুডিঅ'ত মই গীতাশ্ৰী আৰম্ভণিতে অতি হুকাবহ দুখ লগা এটা বাতৰি সোণাৰীত জীৱন্তে অগ্নিদগ্ধ হৈ এটি দেৱ শিশুৱে মৃত্যুক আঁকোৱালি লৈছে অতি কৰুণ এটা ঘটনা ঘৰত হঠাৎ জুই লগাৰ লগে লগে মৃত্যু ঘটে 8 মহীয়া কণমানি দেৱ শিশুটিৰ সোণাৰীৰ বৰহাটৰ এই ঘটনা নগাকটা গাঁৱত সংঘটিত হৈ গৈছে এই হৃদয় বিদাৰক ঘটনাটো নগাকটা গাঁওখনৰ পৰমেশ্বৰ কিস্কু নামৰ লোকজনৰ বাসগৃহত এক ভয়ংকৰ অগ্নিকাণ্ড লাগে ঘৰৰ দুই সন্তানক অকলশৰে এৰি থৈ গৈছিল পিতৃ-মাতৃয়ে বিৰাজ কিস্কু নামৰ 12 বছৰীয়া ল'ৰাটোৱে ঘৰত এটা কেৰাচিন তেলৰ টিপ চাকি লৈ কাপোৰ বিচাৰি থাকোতে কাপোৰত হঠাৎ জুই লাগি যায় ফলত নিমিষতে সমগ্ৰ ঘৰটো জুইৰ লেলিহান হিখাই মুহূৰ্ততে চানি ধৰে অগ্নিকাণ্ডৰ সময়ত পৰমেশ্বৰ কিস্কু গৈছিল মাছ ধৰিবলৈ মাতৃ সবিতা কিস্কু ৰেচনৰ চাউল আনিবলৈ গৈছিল ঘৰত কণমানি দুটি অকলে আছিল ঠিক তেনে সময়তে এই অঘটন ঘটি যায় হঠাৎ জুই লাগিছিল আৰু তাতে এটি 8 মহীয়া কণমানি শিশু জীৱন্তে অগ্নিদগ্ধ হৈ এটি দেৱ শিশুৱে প্ৰাণ হেৰুৱাবলগীয়া হৈছে হঠাৎ ঘৰটো জুই লাগিছিল মৃত্যু ঘটিছে এই 8 মহীয়া শিশুটিৰ আমি দৃশ্য দেখুৱাইছো এই জুই লেলিহান হিখাই মুহূৰ্ততে গোটেই ঘৰটোৱে আৱৰি ধৰিছিল সোণাৰীৰ বৰহাটৰ নগাকটা গাঁওখনত এই হৃদয় বিদাৰক ঘটনাটো সংঘটিত হৈছে নগাকটা গাঁৱৰ পৰমেশ্বৰ কিস্কু নামৰ লোকজনৰ বাসগৃহত এক ভয়ংকৰ অগ্নিকাণ্ডৰ সূত্ৰপাত ঘটিছিল ঘৰত দুই সন্তানক অকলশৰে এৰি থৈ গৈছিল তেতিয়া পিতৃ-মাতৃয়ে আৰু 12 বছৰীয়া ল'ৰাটোৱে ঘৰত এটা কেৰাচিন তেলৰ টিপ চাকি লৈ তাত কাপোৰ বিচাৰি থকা অৱস্থাতে জুইৰ সূত্ৰপাত ঘটে চৰাইদেউ জিলাৰ বৰহাট থানাৰ অন্তৰ্গত নগাকটা গাঁৱত আজি দুপৰীয়া যি অগ্নিকাণ্ডৰ ঘটনা হ'ল সেই অগ্নিকাণ্ডৰ ঘটনাত তিৰ্কি নামৰ যি ব্যক্তিজনৰ সম্পূৰ্ণ ঘৰ ভস্মীভূত হ'ল আৰু তেওঁৰ ঘৰ ভস্মীভূত হোৱাৰ লগতে সেই ঘৰত থকা এটি 8 মহীয়া দেৱ শিশুৱে সেই মৃত্যুক আঁকোৱালি ল'বলগীয়া হ'ল অগ্নিদগ্ধ হৈ এই ক্ষেত্ৰত আমি বৰহাটবাসী ৰাইজ হিচাপে শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰিছোঁ পৰৱৰ্তী খবৰলৈ আগবাঢ়িছো মাকুমৰ লোহাৰী বঙালী গাঁৱত বৃহৎ পৰিমাণৰ চুৰাং তেল জব্দ কৰা হৈছে পৰিত্যক্ত ইটা ভটাৰ পৰা জব্দ কৰা হৈছে 2000 লিটাৰ চুৰাং তেল অইলৰ নিৰাপত্তাৰক্ষী আৰু আৰক্ষীৰ যুটীয়া অভিযান চলিছিল দুষ্ট চক্ৰই দীৰ্ঘদিনে চুৰাং তেল মজুত ৰাখিছিল ইটা ভাটাটোত ৰহস্যজনকভাৱে আটক কৰিব পৰা নাই তেল চুৰৰ দলটোক এতিয়াও আৰক্ষীয়ে বিচাৰ খোচাৰ কৰি আছে মাকুমৰ ঘটনা লোহাৰী বঙালী গাঁৱত বৃহৎ পৰিমাণৰ চুৰাং তেল জব্দ কৰা হৈছে পৰিত্যক্ত এটা ইটা ভাটাৰ পৰা জব্দ কৰা হৈছে 2000 লিটাৰ চুৰাং তেল অইলৰ নিৰাপত্তাৰক্ষী আৰু আৰক্ষীৰ যুটীয়া অভিযান চলিছিল কিন্তু দুষ্ট চক্ৰৰ লোককেইজন এতিয়া পলাতক দুষ্ট চক্ৰই দীৰ্ঘদিন ধৰি এনেকৈ চুৰাং তেল মজুত কৰি ৰাখিছিল ইটা ভাটাটোত কিন্তু ৰহস্যজনকভাৱে আটক কৰিব পৰা হোৱা নাই এতিয়ালৈকে তেল চুৰৰ দলক দুৰ্ঘটনাক লৈ মাৰ্ঘেৰিটাত এটা উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় হুৰাপাই চালকৰ খুন্দাত নিহত হ'ল এগৰাকী যুৱক ঠিতাতে নিহত হৈছে জিতেন বানজাৰা নামৰ যুৱকজন মাৰুতি ভানৰ 3 গৰাকী আৰোহীক প্ৰহাৰ কৰিলে তাৰ পিছতে উত্তেজিত ৰাইজে মাৰ্ঘেৰিটা দিহিঙৰ ৰাষ্ট্ৰীয় ঘাইপথত এই ভয়ংকৰ ঘটনা ঘটি যায় দ্ৰুতবেগী মাৰুতি গাড়ীয়ে মহতিয়াই থৈ গ'ল যুৱকজনক মৃত যুৱকজনৰ ঘৰ দিহিং চাহ বাগিচাত বুলি জানিব পৰা গৈছে ৰাইজৰ প্ৰহাৰত আহত হৈছে কিৰণ সোণাৰ ৰাজা মাহাতো ৰাহুল হাজৰিকা সংকটজনক অৱস্থা তিনিওকে এমচিএইচলৈ প্ৰেৰণ কৰা হয় কৰ্ণাৰ হট বেডত পৰিণত হৈছে বৰপেটা জিলা কাৰাগাৰ পুনৰ 19 জন কাৰাবন্দী কোভিড-19 পজিটিভ পোৱা গৈছে ইয়াৰ পূৰ্বে 14 জন কাৰাবন্দী কৰোনা ভাইৰাছত আক্ৰান্ত হৈছিল বৰ্তমানলৈকে 33 জন কাৰাবন্দী আক্ৰান্ত হৈ আছে কোভিড-19ত আক্ৰান্তসকলক কাৰাগাৰৰ ভিতৰতে চিকিৎসা প্ৰদানৰ ব্যৱস্থা কৰা হৈছে ইখনৰ পিছত সিখন কাৰাগাৰলৈ বিয়পি পৰিছে কোভিড-19ৰ সংক্ৰমণ বিভিন্ন কাৰাগাৰত দেখা গৈছে এজনৰ পিছত আন এজন কাৰাবন্দী কোভিড-19 পজিটিভ পোৱা গৈছে আৰু এই মুহূৰ্তত জনা বৰপেটাৰ খবৰ বৰপেটাত হট বেডত যেন পৰিণত হৈছে বৰপেটা জিলা কাৰাগাৰ পুনৰ 19 জন কাৰাবন্দীৰ দেহত পোৱা গৈছে কৰোনা ভাইৰাছ নুমলীগড়ত বন্যাৰ্তৰ বিলৈ মৃতদেহ সৎকাৰৰ বাবে এটুকুৰা ওখ ঠাই বিচাৰি হাহাকাৰ কৰি ফুৰিছে দুৰ্ভগীয়া পৰিয়ালে এই দৃশ্য আধাৰশিলা স্থাপনত ব্যস্ত থকা কৃষি মন্ত্ৰী অতুল বৰাৰ ঠাইৰ পানীত বুৰ গৈ থকা বোকাখাট সমষ্টিৰ দুখুটি মুখত এতিয়া মৃতদেহ সৎকাৰৰ বাবেও হাহাকাৰ কৰিবলগীয়া হৈছে ৰাইজে কিন্তু তাৰ পাছতো খবৰ নাই মন্ত্ৰীগৰাকীৰ বা কিংবা দলীয় সতীৰ্থৰো বিপৰীতে দুৰ্দশাগ্ৰস্ত পৰিয়ালৰ কাষত থিয় দিছে গৈ জিপাল শ্ৰমিক সংঘ
প্ৰভাৱহীনতাত বানাক্ৰান্ত সেই ৰাইজে উন্নত চিকিৎসাৰ কাৰণে ওলাই আহিব নোৱাৰাৰ পৰিস্থিতি, ইফালে লকডাউন আৰু ইফালে কৰোনাৰ ভয়াৱহতা, ইফালে য'ত লকডাউনৰ মাজত যে কৰোনাৰ কাৰণে অন্যান্য ৰোগীসকলে যেনেকৈ হস্পিটেলসমূহত উন্নত চিকিৎসাৰ পৰা বঞ্চিত হৈ আছিলে, এই সমগ্ৰ ব্যৱস্থাৰ বলি হ'ল আজি বাদল দলে। আমাৰ স্বাধীনতা দিৱসৰ পৰাই আজি পৰ্যন্ত পঞ্চায়তৰ কোনো এখন মাটি চপৰা আজি পৰ্যন্তলৈকে ইয়াত এটি চপৰাও আজিলৈকে আহি পোৱা নাই। আজি পৰ্যন্তলৈকে গাঁৱৰে আজি জৰ্জৰিত সমস্যাত আজি ভুগি আছোঁ। ল'ৰা ছোৱালী হওক, ষ্টুডেণ্ট মানে খেতিয়ক হওক, আমি সকলোৱে যিটো জৰুৰীয়া অৱস্থাত আছোঁ, যিটো অৱস্থাত এনেকুৱা অৱস্থা আজিকালি ইমান নাথাকে, তো আমি সেইটো অৱস্থাত থাকিবলগীয়া হৈছে। অসমত কৰোনা ভাইৰাছত আৰু দুগৰাকী লোকৰ মৃত্যু ঘটিছে। তিনিচুকীয়াৰ বৈশাখী ৰয় নামৰ এগৰাকী ব্যক্তিৰ মৃত্যুক আঁকোৱালি লৈছে ডিব্ৰুগড়ৰ বীৰেন্দ্ৰ শ্বাহে। মৃত দুয়োগৰাকী চিকিৎসাধীন হৈ আছিল AMCHত। আৰু ইয়াৰে সৈতে ৭৯গৰাকীলৈ বৃদ্ধি পালে ৰাজ্যত COVID-19 আক্ৰান্ত হৈ মৃত্যুবৰণ কৰা লোকৰ সংখ্যা। আন দুগৰাকীৰ মৃত্যু ঘটিছে। কৰোনা ভাইৰাছত আক্ৰান্ত হৈ অসমত ইয়াৰে সৈতে মৃতকৰ সংখ্যা বৃদ্ধি পালে ৭৯গৰাকীলৈ। মৃত্যু ঘটিছে তিনিচুকীয়াৰ বৈশাখী ৰয় নামৰ এগৰাকী ব্যক্তিৰ। আৰু মৃত্যুক আঁকোৱালি লৈছে ডিব্ৰুগড়ৰ বীৰেন্দ্ৰ শ্বাহে। মৃত দুয়োগৰাকী চিকিৎসাধীন হৈ আছিল অসম মেডিকেল কলেজ হাস্পতালত। মাতৃ স্নেহৰ এটা বিৰল নিদৰ্শন। নৈৰ প্ৰবল সোঁতৰ পৰা নিজৰ সন্তানক উদ্ধাৰৰ আপ্ৰাণ চেষ্টা চলাইছে এগৰাকী হাতীয়ে। পানী খাবলৈ আহি নৈত এইধৰণে পৰি গৈছিল হাতী পোৱালিটো। আৰু এই দৃশ্য ওদালগুৰি জিলাৰ কুৰামুৰাৰ ভোলা নৈখনৰ কি ধৰণে এটি হাতী পোৱালি তাত আবদ্ধ হৈ পৰিছে। আৰু মাতৃগৰাকীক চাওক, এয়া এগৰাকী মাতৃৰ স্নেহ। মাতৃয়ে কি ধৰণে পোৱালিটোক উঠাই অনাৰ বাবে যৎপূৰ্ণ চেষ্টা চলাইছে। আঁতৰৰ পৰা সেই ভিজুৱেল চলোৱা হৈছে, সেই দৃশ্য এইধৰণে কেমেৰাত বন্দী হৈছে। তাৰ পৰা অনুমান কৰিব পাৰি মাতৃ স্নেহৰ এই বিৰল নিদৰ্শন। আৰু এইধৰণে সাধাৰণতে দেখা যায় বিভিন্ন ঠাইত হাতীৰ মাতৃয়ে কণমানি পোৱালীক উদ্ধাৰ কৰে। কেতিয়াবা যদি জান জুৰিত এনেকৈ আবদ্ধ হৈ পৰে হাতী পোৱালীবোৰ। আৰু একে ধৰণৰ এটা দৃশ্য দেখা গৈছে ইয়াত মাতৃৰ স্নেহৰ এটা বিৰল নিদৰ্শন। নৈৰ প্ৰবল সোঁতৰ পৰা নিজৰ সন্তানটিক উদ্ধাৰৰ আপ্ৰাণ চেষ্টা চলাইছে হস্তিনী মাতৃয়ে। এগৰাকী মাতৃয়ে কি পৰ্যায়লৈকে যাব পাৰে নিজৰ সন্তানক এইধৰণে বচাবলৈ বা ৰক্ষা কৰিবলৈ। এই মাইকী হাতীজনীয়ে তাকে যেন প্ৰমাণ কৰি দেখুৱাইছে। পোৱালি আছে লগত, পোৱালিটো উঠিব পৰা নাই। আৰু হাতী পোৱালিটো উঠিব নোৱাৰিলে কি হ'ল, মাতৃয়ে বাৰম্বাৰ চেষ্টা চলাইছে, ঠেলিছে, উঠাই আনিবলৈ যত্ন কৰিছে, বাট দেখুৱাই দিছে। আৰু এই দৃশ্য পানী খাবলৈ গৈছিল আচলতে, তাৰপিছতেই নৈত পৰি গৈছিল হাতী পোৱালিটো। এই দৃশ্য ওদালগুৰি। দক্ষিণ কামৰূপৰ সোণতলীত এটা লোমহৰ্ষক হত্যাকাণ্ড সংঘটিত হৈছে। ডেগাৰেৰে হানি খুচি শামছুল হক নামৰ লোক এজনক নিৰ্মমভাৱে হত্যা কৰা হৈছে। সোণতলীৰ টাংগনমাৰী গাঁওখনত এই ঘটনা ঘটিছে। আৰু এই ঘটনাৰ পিছতে এতিয়া ব্যাপক চাঞ্চল্য। সোহৰাব আলী নামৰ লোকজনৰ নেতৃত্বতে হত্যাৰ গুৰুতৰ অভিযোগ। ঘটনাস্থলীত সোণতলী আৰক্ষী উপস্থিত হৈছে। তাৰ পিছতহে পৰিস্থিতি নিয়ন্ত্ৰণলৈ অনা হয়। আৰক্ষীয়ে ইতিমধ্যে আটক কৰিছে পুৰুষ মহিলাসহ 5গৰাকীকৈ লোকক। আটকাধীন লোক কেইজন ৰবিউল হুছেইন, আজিজুল হক আৰু লগতে 2গৰাকী মহিলা আছে, 3গৰাকী মহিলা আছে। ক্ষমা কৰিব, সাধাৰণ কাজিয়াৰ ফলতে সংঘটিত হয় এই হত্যাকাণ্ডৰ দৰে এটা নিৰ্মম ঘটনা। এটা লোমহৰ্ষক ঘটনা ঘটি গৈছে সোণতলীত। আনহাতে পলাতক অৱস্থাত আছে চিৰাজুল হক নামৰ আন এজন। ঘটনাটোক লৈ সমগ্ৰ সোণতলী অঞ্চলতে সৃষ্টি হৈছে ব্যাপক চাঞ্চল্যৰ। বঙাইগাঁৱত ট্ৰাকৰ খুন্দাত নিহত হৈছে বাইক আৰোহী। এটা শোকাবহ দুৰ্ঘটনা। নিহত লোকজন বীৰেন্দ্ৰ সূত্ৰধৰ বুলি চিনাক্ত কৰা হৈছে। বৈতামাৰীৰ 31 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত এই ভয়ংকৰ দুৰ্ঘটনাটো ঘটি যায়। দুৰ্ঘটনা সংঘটিত কৰিয়েই ট্ৰাকখনে পলায়ন কৰিছিল যদিও ধুবুৰী জিলাৰ চাপৰ আৰক্ষীয়ে ট্ৰাকখন জব্দ কৰিবলৈ সক্ষম হয়। বঙাইগাঁৱৰে আন এটা ঘটনা। কৃষকৰ হাহাকাৰ অৱস্থা। মূৰে কপালে হাত দিবলগীয়া হৈছে কৃষকে। আইনৰ বানে বুঢ়াই পেলাইছে কেইবাখনো গাঁও, বুঢ়াই পেলাইছে বিস্তীৰ্ণ খেতি পথাৰ। যাহ গৈছে শ শ বিঘা কৃষিভূমি। এনেকৈ বালিয়ে পুত পেলাইছে সমগ্ৰ
কৃষকৰ সপোনবোৰ পথাৰত অৱস্থা দেখি মূৰে কপালে হাত দিয়াৰ বাহিৰে যেন আন কোনো উপায় নাই কৃষকৰ সেউজীয়া হৈ থকা শাওনৰ পথাৰত এতিয়া মৰুভূমি সদৃশ এটা পৰিৱেশ কলৈ যাব এই খেতিয়কসকলে এতিয়া কি কৰিব কৃষি বিভাগৰ এওঁলোকৰ প্ৰতি চকু পৰিবনে প্ৰশ্ন তেওঁলোকৰ এই 20-22 বিঘামান খেতি কৰিছিলোঁ তো সেই খেতি তো একদম বালা ফেলে শেষ করে দিয়েছে তাতে তার পরবর্তীতে যে আর করবার কোনো আশা ভরসা কিছু নাই সবখিনি একদম গুছি গেছে তো ঘর বাড়ি তো নাই নদী নিয়ে লয়ে গেছে আমার ঘরে থাকবার মতো আর কোনো উপায় নাই মোটামুটি 1000 বিঘা মান হব খেতি মাটি সেগুলা তো গুছি গল মানে পুরা বালা ফেলাই দিছে আর মানুষ মোটামুটি ম্যাক্সিমাম হব 2-2.5 মান মানুষ এনেকা ঘর আছে ঘরগুলা মানে সব একদম হয়ে গেছে চিকিৎসালয়ত গীত মাতেৰে সময় অতিবাহিত কৰিছে কৰোনা আক্ৰান্তই কোনোবাজনে যদি গীত পৰিৱেশন কৰিছে আন কোনোবাজনে আকৌ সহযোগিতা কৰিছে বাদ্যযন্ত্ৰত কৰোনা আক্ৰান্তৰ আনন্দৰ সমভাগী হৈ ৰৈছে চিকিৎসা কৰ্মীসকলো এই দৃশ্য দেখুৱাইছো আপোনালোকক এই দৃশ্য হৈছে শিলচৰ মেডিকেল কলেজ হাস্পতালৰ মানসিকভাৱে ভাগি নপৰি চিকিৎসালয়খনৰ ভিতৰত এনেকৈ আনন্দ মনে সময় পাৰ কৰিছে কৰোনা ৰোগীয়ে তেওঁলোক কৰোনা আক্ৰান্ত মাজত এওঁলোকৰ PPE কিট পৰিধান কৰি চিকিৎসা কৰ্মী কিছু গীত মাতেৰে এনেকৈ সময় অতিবাহিত কৰিছে আৰু লগতে দেখা গৈছে মনোবল বৃদ্ধি কৰাৰো যত্ন কৰা হৈছে শোণিতপুৰৰ নামেৰীত চোৰাং কাঠৰ কুণ্ডাৰ সৈতে দুজন সৰবৰাহকাৰীক আটক কৰিবলৈ সক্ষম হৈছে আৰক্ষীয়ে ধৃত লোক দুজন হৈছে তেজপুৰ 5 মাইলৰ মানস আলী আৰু আৰজ আলী নামেৰী ৰাষ্ট্ৰীয় উদ্যানৰ বনকৰ্মীৰ নিয়মীয়া তহলদাৰী দল এটাই গোপন সূত্ৰৰ পম খেদি ৰাষ্ট্ৰীয় উদ্যানখনৰ মাজেৰে বৈ যোৱা জীয়াভৰলী নৈখনত চোৰাং কাঠ লৈ গৈ থকা অৱস্থাত কাঠখিনিৰ লগতে এই দুয়োজন কাঠ সৰবৰাহকাৰীক আটক কৰিবলৈ সক্ষম হয় জীয়াভৰলী নৈৰে একাংশ এনেকৈ কাঠ সৰবৰাহকাৰী জড়িত হৈ পৰিছে কাঠ সৰবৰাহ কৰি আছে দিনে নিশাই বন বিভাগৰ চকুত ধুলি মাৰি বালিৰ পৰা সংৰক্ষিত বনাঞ্চল আৰু ইফালে নামেৰী ৰাষ্ট্ৰীয় উদ্যানৰ বহু মূল্যৱান গছ কাটি তহিলং কৰি সৰবৰাহ কৰি আছে নিৰ্বিঘ্নে এইখিনিতে সময় হৈছে খবৰ সবিশেষত এটা চমু বাণিজ্যিক বিৰতিৰ আপুনি চাই আছে খবৰ সবিশেষ মন্ত্ৰী হিমন্তৰ এশগুলৰ ৰাজনীতি সন্দৰ্ভত এসময়ৰ 2.5 টকীয়া মন্ত্ৰী নীলমণি সেন ডেকাৰ প্ৰত্যুত্তৰ ভগা ভৰিৰে ফুটবল খেলিব নোৱাৰে হিমন্ত বিশ্ব শৰ্মাই কৰোনাই হিমন্তৰ দুইখন ভৰি ভাগিছে বুলি কটাক্ষ কৰিলে প্ৰাক্তন কংগ্ৰেছী মন্ত্ৰীজনে নিৰ্বাচনৰ পাছতে প্লাষ্টিক সাৰ্জাৰী বিদেশত চিকিৎসাৰ অফাৰ নীলমণিয়ে প্ৰথমে নিজৰ মাজতে ফুটবলৰ অনুশীলন কৰিবলৈ লগতে পৰামৰ্শ দিলে কংগ্ৰেছ নেতাজনে কৰোনাৰ পিছত কেনেকৈ গ'ল দিব কিয়নো দুখন ভৰি ভাঙি কৰোনাই ভাঙি পেলাইছে দুখন ভৰি চিফ মিনিষ্টাৰৰ দুখন ভৰি ভাঙি পেলাইছে তেওঁলোকক আমাৰ 2021 চনৰ নিৰ্বাচনৰ পিছত বিদেশত ভালকৈ চিকিৎসা কৰা অনাৰ পিছত দেখা যাব বাৰু ভৰি ভাঙি পৰি আছে দুখন ভৰি কেনেকৈ গ'ল দিব তেওঁ আমি তেওঁলোকক নিৰ্বাচনৰ পিছত প্লাষ্টিক চাৰ্জাৰী লাগে ভাল চিকিৎসা লাগে বিদেশৰ চিকিৎসা লাগে চিফ মিনিষ্টাৰ হিমন্ত বিশ্বক চিকিৎসা কৰা নাই কংগ্ৰেছৰ ফালৰ পৰা তেওঁলোকে কিমান গ'ল দিব তেওঁলোকে আগেয়ে নিজৰ গ'লটো দি আৰম্ভ কৰক চিফ মিনিষ্টাৰৰ বিৰুদ্ধে হিমন্ত বিশ্ব শৰ্মাই গ'ল দিয়ক চিফ মিনিষ্টাৰ হিমন্ত বিশ্ব শৰ্মাক গ'ল দিয়ক আমি চাই থাকিম দূৰৰ পৰা ৰংটো কোনে কিমান গ'ল খায় গীতানগৰ আৰক্ষীৰ নাকৰ তলতে আচলতে চাইকেল চুৰে পিটপিটাই ফুৰিছে এফালে লকডাউন আৰু তাৰ লগতে কাৰফিউ কিন্তু তাৰ মাজতে জু নাৰেংগীৰ হেমবৰুৱা পথৰ প্ৰদীপ কলিতাৰ ঘৰত সন্ধিয়া সোমাল গৈ চুৰ ফুট গধূলিতে চুৰ সোমাল আৰু সমগ্ৰ দৃশ্য এই ধৰণে CCTV কেমেৰাত বন্দী হৈ ৰৈছে কিদৰে মাস্ক পিন্ধি অহা চুৰে নিৰ্বিঘ্নে চাইকেল লৈ উঠা হৈছে চাইকেল দাঙি লৈ গৈছে
জানিব পৰা মতে একে ঠাইতে আশে-পাশে কেইবাটিও এনে চাইকেল চুৰি ঘটনা সংঘটিত হৈ আছে কিছুদিনৰে পৰা। গীতানগৰ থানাৰ একেবাৰে কাষতে এনেবোৰ চুৰি কাণ্ডই আচলতে আৰক্ষীৰ ভূমিকাৰ ওপৰতো প্ৰশ্ন তুলিছে। যি সময়ত কাৰফিউ চলি আছে, যি সময়ত লকডাউনৰ ফলত বা কাৰফিউত চাৰিওফালে আৰক্ষীৰ কাঢ়া নজৰ থাকিব বুলি বাৰম্বাৰ প্ৰশাসনৰ তৰফৰ পৰা কৈ আছে, কিন্তু ক'ত আছে আচলতে আৰক্ষীৰ কাঢ়া নজৰ বা কাঢ়া চকু? কিয়নো এনেকৈ গীতানগৰ থানাৰ একেবাৰে কাষতে চোৰে পিটপিটাই ফুৰিছে, টিঘিল হিলাই ফুৰিছে। বলপূৰ্বকভাৱে কয়দীক নিচাসক্ত কৰি যৌন নিৰ্যাতন চলোৱাৰ অভিযোগত কাৰাধ্যক্ষই ৰঙাঘৰৰ ভাত খোৱাৰ 8 দিনৰ পিছতে ধেমাজি জিলা কাৰাগাৰত সংঘটিত হৈছে আন এক ভয়ংকৰ ঘটনা। এইবাৰ কাৰাগাৰৰ ভিতৰত গাঞ্জাৰ বেহা চলোৱা কয়দীয়ে ঘুচিয়াই আহত কৰিলে নিৰাপত্তাৰক্ষীক। চিনেমাত দেখাতকৈও ভয়ংকৰ ঘটনা। জেলৰ ভিতৰতে কয়দীয়ে ঘুচিয়ালে আৰক্ষীক। মাৰধৰ কৰি ছিঙি নিলে আৰক্ষীৰ বেজ। মাকফালি আৰক্ষী হত্যাৰ ভাবুকি। উত্তৰ প্ৰদেশ বা বিহাৰত নহয়, খুদ অসমৰ এখন জিলাতে সংঘটিত হৈছে এই ভয়ংকৰ ঘটনা। গোচৰত অভিযুক্ত হৈ খুদ জেইলাৰে জেলৰ ভাত খোৱা ধেমাজি জিলা কাৰাগাৰৰ ঘটনা এয়া। শনিবাৰ নিশা জেলৰ ভিতৰতে 3 কয়দীয়ে মাৰধৰ কৰি প্ৰাণে মৰাৰ ভাবুকি দিলে কৰ্তব্যৰত নিৰাপত্তাৰক্ষী অনুপ কুমাৰ মালাকাৰক। বিজয় হাজৰিকা হয়, সেই বিজয় হাজৰিকাই মোক মানে উভতি ধৰিলে, তই কোন, মানে এনেকুৱা ধৰণৰ, তই কোন ভাং ধৰিবলৈ, মানে এনেকুৱা ধৰণৰ এটা সংক্ৰান্তত আহি মোক খুব 200 মিটাৰ দূৰৰ পৰা আহি মোক জাষ্ট ঘোচা এটা মাৰি দিলে। এজনে আহি ঘোচা এটা মাৰি দিলে জিন্তু বুলি। তেওঁৰ উপাধিটো মই নাজানো, জিন্তু মানে মেডিকেল ৱাৰ্ডত মানে তেওঁ মেডিকেল মেট এইবিলাক মানে ছিঙি পেলালে, এইবিলাক বেজ চেজ লৈ গ'ল, মাস্ক আছিলে মাস্কখন লৈ গ'ল ছিঙি পেলাই। নিৰাপত্তাৰক্ষীক ঘুচিয়াই জেলৰ ভিতৰতে কয়দীয়ে প্ৰাণে মৰাৰ ভাবুকি দিয়াৰ কাৰণ শুনিলে আচৰিত হ'ব আপুনি। মাত্ৰ এমাহ 13 দিন পূৰ্বে বদলি হৈ অহা অনুপ কুমাৰ মালাকাৰে 19 জুলাইত জেলৰ ভিতৰত জব্দ কৰিছিল 1 কিলোগ্ৰাম গাঞ্জা। বিজয় হাজৰিকা নামৰ কয়দীজনৰ পৰা জব্দ কৰিছিল গাঞ্জাখিনি। গাঞ্জা জব্দ কৰাৰ 6 দিন পাছতে বিজয়ে জিন্তু আৰু আন এক কয়দীৰ সৈতে মিলি জেলৰ ভিতৰতে আক্ৰমণ কৰিলে অনুপ কুমাৰ মালাকাৰক। জোতা আছিলে, মানে চুলিত জট বান্ধি আছিলে, আৰু সেই ব্যক্তিজনৰ ওচৰত আপোনাৰ প্ৰায় 1 কেজি মানৰ ওজনৰ 1 কেজি ওজনৰ ভাং মানে মই মানে ধৰিবলৈ সক্ষম হৈছিলোঁ। আৰু সেইখিনি ভাং ধৰাৰ বিনিময়ত আজি মোক মানে তেওঁলোকে এটা ষড়যন্ত্ৰ কৰি মাৰপিট কৰিলে আৰু হত্যাৰ ভাবুকিও দিছে মোক জেলৰ ভিতৰত। জেলৰ ভিতৰতে গাঞ্জা ব্যৱসায় চলোৱা কয়দীয়ে খুদ নিৰাপত্তাৰক্ষীকে ঘুচিয়াই আহত কৰা ঘটনাই উদঙাই দিছে ৰাজ্যৰ কাৰাগাৰসমূহত চলি থকা কাণ্ড কাৰখানা। এই ক্ষেত্ৰত আন জেলতকৈ এখোপ আগবাঢ়ি আছে ধেমাজি কাৰাগাৰ। কাৰণ 9 দিন ধৰি ধেমাজি কাৰাগাৰত কাৰাবন্দী হৈ আছে প্ৰাক্তন জেইলাৰ দুলাল দাস, যি দুলাল দাসৰ বিৰুদ্ধে আছে বলপূৰ্বকভাৱে নিচাগ্ৰস্ত কৰি কয়দীক যৌন নিৰ্যাতন চলোৱাৰ ভয়ংকৰ অভিযোগ। নিৰ্যাতনত মানসিক ভাৰসাম্য হেৰুৱাই পেলোৱা কয়দীৰ পৰিয়ালে ৰুজু কৰা গোচৰত এতিয়া নিজৰ কাৰাগাৰতে কাৰাবন্দী দুলাল দাস। নিশ্চিতভাৱে এনে জেইলাৰৰ বাবে জেলৰ ভিতৰতে কয়দীয়ে গুচিওৱাৰ সাহস কৰিব পাৰিছে নিৰাপত্তাৰক্ষী। পিছে ধেমাজি জিলা কাৰাগাৰত চিনেমা লগা এনে ঘটনা ঘটিয়ে থাকিব নে পৰিস্থিতি অধিক বেয়ালৈ যোৱাৰ পূৰ্বে তদন্ত হ'ব এই ঘটনাৰ? ধেমাজিৰ পৰা মন বিকাশ বৰগোহাঁই, নিউজ 18 অসম নৰ্থ ইষ্ট। অৱশেষত আহৰি পালে দক্ষিণ কামৰূপৰ সৰ্বশান্ত হোৱা 30খন গাঁৱৰ ৰাইজৰ খবৰ ল'বলৈ জলসম্পদ দপ্তৰৰ মন্ত্ৰী কেশৱ মহন্তই। নিশা মন্ত্ৰীৰ এই ভ্ৰমণক লৈ সম্প্ৰতি ৰাইজৰ মাজত দেখা গৈছে মিশ্ৰিত প্ৰতিক্ৰিয়া। দিনত বৰ ব্যস্ত, সেয়ে নিশাই ওলাল ৰাইজৰ দুখৰ বুজ ল'বলৈ। হয়, এটা ব্যাগম বিভাগৰ মন্ত্ৰী তেওঁ। জলসম্পদ দপ্তৰ, তাতেই আকৌ বানপানীৰ বতৰ। ব্যস্ততা বাঢ়িবই, সেয়ে নিশাই দুৰ্গতৰ খবৰ ল'বলৈ গ'ল। মহানগৰীৰ গাতে লাগি থকা দক্ষিণ কামৰূপৰ 30খন গাঁৱৰ বান খহনীয়াত সৰ্বস্ব হেৰুওৱা ৰাইজৰ খবৰ ল'বলৈ গ'ল কেশৱ মহন্তই। মই যোৱা এটা ঠাই উদাহৰণ দিয়ক,
ঢুকাইছে মই আপোনাক অনুৰোধ জনাইছো আপোনাৰ কথা মই কৈছো যে মই যোৱা এটা জাগা আপুনি উদাহৰণ দিয়ক যে তাত মই যোৱাৰ পিছত কৰবাত কাম হোৱা নাই তাৰমানে ইয়াত পাব চাওক মোৰ কথা হ'ল কি মই কৰিব পাৰিলে কৰিম বুলি ক'ম আৰু নোৱাৰিলে ইয়াতে ন বুলি ক'ম গতিকে মই যিটো কৰিব পাৰো মই সিমানটো কৰিম মন্ত্ৰী যাব হঠাৎ বাঢ়িল ব্যস্ততা কিন্তু কাৰ কিয় মন্ত্ৰীক দেখুৱাব লাগে কাম আৰম্ভ হোৱাই নাছিল সেয়ে ঠিকাদাৰৰ দৌৰাদৌৰি লাগিল ট্ৰাকে ট্ৰাকে পৰিলগৈ নিৰ্মাণ সামগ্ৰী কিন্তু কথাটো জানিবলৈ পাৰি স্থানীয় ৰাইজে আগভেটি ধৰিলে ঠিকাদাৰৰ ট্ৰাক কালি হেনো কোনোবা মন্ত্ৰী MLA আহিব সেইকাৰণে এইবিলাক নদীৰ প্ৰটেকশ্যন বুলি তেওঁলোকে পেলাব বিচাৰিছে গতিকে এইবিলাকৰ একো কাম নাই উল্লেখযোগ্য যে সমগ্ৰ দক্ষিণ কামৰূপত মহাবাহু ব্ৰহ্মপুত্ৰৰ তীব্ৰ খহনীয়াত 3 কোটিতকৈও অধিক গাঁও জাহ যোৱাৰ পিছতো খহনীয়া প্ৰতিৰোধ কৰিব নোৱাৰিলে চৰকাৰে কোটি কোটি টকা ব্যয় সাপেক্ষে সময়ে সময়ে চৰকাৰে আঁচনি ৰূপায়ণ কৰিছে ঠিকেই কিন্তু বিষয়া আমোলাৰ দুৰ্নীতিৰ বোজা সহিব নোৱাৰাৰ পৰিণতিতেই উপকৃত হোৱা নাই জনসাধাৰণ শনিবাৰে নিশাও মন্ত্ৰী কেশৱ মহন্তৰ আগমন আশ্বাসে আশ্বস্ত কৰিব নোৱাৰিলে ৰাইজক ছয়গাঁও পলাশবাৰীৰ বাসিন্দাৰ অভিযোগ এবছৰ পূৰ্বেও মন্ত্ৰী কেশৱ মহন্তই বহু আশ্বাস দি থৈ গৈছিল এনেস্থলত এইবেলি মন্ত্ৰীৰ আশ্বাসত আশ্বস্ত হোৱা নাই ৰাইজ আজাৰাৰ পৰা ধ্ৰুৱ কলিতা নিউজ 18 অসম নৰ্থ ইষ্ট